মানে মুখ্যমন্ত্ৰী আচলতে সঁচাকৈ বহুত টেনশ্যনত থাকে। 2026 চনত তেওঁ এবাৰ হাৰিব বুলি বহুত টেনশ্যনত আছে। তেওঁৰ আকৌ পৰিয়ালৰ টেনশ্যনো আছে বহুত। পৰিয়ালত বহুত হাই কাজিয়া হৈ থাকে তেওঁ। গতিকে তেওঁ নিজে কৈছে যে যাৰ পৰিয়ালৰ হাই কাজিয়া হয় তেওঁলোকে অখিল গগৈ ফেচবুক চাব লাগে। মই ভাবোঁ যে তেওঁৰ আটাইতকৈ টেনশ্যনটো হ'ল যে 2026 চনত তেওঁ হাৰিব। গতিকে 2026 চনত হৰাৰ কাৰণে আটাইতকৈ বেছি নেৰেটিভ তৈয়াৰ কৰোঁ মই বিৰোধী পক্ষৰ পিনৰ পৰা। সেইকাৰণে মোক যাতে তেওঁ হাঁহিয়তাৰ পাত্ৰ কৰিব পাৰে, সেইকাৰণে তেওঁ এইটো কথা ক'ব খুজিছে। মইতো ভাবোঁ যে অসমত আটাইতকৈ বেছি কোনোবাই যদি হাঁহিৰ খোৰাক যোগায় তেতিয়াহ'লে নিউজ লাইভ আৰু আপোনাৰ হেৰিয়ে জনায়, টাইম 8 জনায়, হয়নে নহয় কওক? নিউজ লাইভ আৰু টাইম 8 চাই যদি তেওঁৰ ফূৰ্তি লগা নাই, তাৰপাছত যদি তেওঁ মোৰ কথাত ফূৰ্তি পাইছে, তেতিয়াহ'লে মই তেওঁক আজি ৰাতিও আৰু এটা ফূৰ্তি দিম। তেওঁ কেনেকৈ চিণ্ডিকেট অসমত আৰম্ভ কৰিছে এতিয়া BTADত, সেইটোৰ ওপৰত এটা লাইভ দিম। তেওঁক আজি চাই লৈ সেইটোত অলপ ফূৰ্তি লাভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মিত্ৰতা কি হ'ব? মিত্ৰতাক কি ধৰণৰ আপুনি? মই সদায় এটা কথাই কৈ আছোঁ যে বিজেপিয়ে ইফালে যুদ্ধ ঘোষণা কৰি দিলে। আমি দেখিছোঁ যে বিজেপিয়ে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ টকাৰে মহিলাবিলাকক 10,000 টকা দি মিটিং কৰি তেওঁলোকৰ কেম্পেইন প্ৰথম ৰাউণ্ড শেষ কৰিলে। দ্বিতীয় ৰাউণ্ড শেষ কৰিলে আপোনাৰ নৰেন্দ্ৰ মোদীক আনি, হয়নে? আৰু তৃতীয় ৰাউণ্ড শেষ কৰিব এতিয়া এইবাৰ ধৰ্মীয় বিষয়ক লৈ বটদ্ৰৱাক লৈ আপোনালোকে তৃতীয় ৰাউণ্ড শেষ কৰিব। এতিয়া বিজেপিয়ে তৃতীয় ৰাউণ্ড শেষ কৰিবলৈ গৈ আছে, কিন্তু আমি ঐক্যবদ্ধভাৱে এতিয়ালৈকে বিজেপিৰ বিৰুদ্ধে আৰু এই চৰকাৰখনৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত পাতিবৰ কাৰণে ঐক্যবদ্ধ হৈ আমি এলায়েন্সটো ঘোষণা কৰি দিব লাগিছিল। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে এজ চুন এজ পচিবল, যিমান পাৰি সোনকালে আমাৰ মাজত ঐক্যবদ্ধ হৈ বিজেপি বিৰোধী আমাৰ যি এলায়েন্স, সেই এলায়েন্স শক্তিশালী কৰিব লাগে, আগবঢ়াই লৈ যাব লাগে। আৰু যিমান পাৰি সোনকালে আমাৰ মাজত চিট বিতৰণ কৰি যুদ্ধৰ কাৰণে সাজু হ'ব লাগে আৰু বিজেপিক 2026 চনত ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে। এইটোৱে কথা, বেলেগ একো কথা গুৰুত্ব দিয়া নাই। আপুনি এজ চুন এজ পচিবল কৈ আছে দেখোন। যিমান পাৰি সোনকালে সেইটো হ'ব লাগে। যদি গুৰুত্ব নিদিয়ে তেতিয়াহ'লে নিজৰ লোকচান। আমি একলগ হ'বই লাগিব, আৰু একলগ হোৱাৰ বিনে কোনো বিকল্প নাই। আমি সকলো মানুহে একলগ হৈ দিয়াৰ লগে লগে অসমত এটা মেজিক হৈ যাব। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানুহ জাগি উঠিব যিদিনা একলগ হৈ দিব। আপোনালোকে চাব নিজে। এই সময়ৰ বিজেপিক হৰুৱাবৰ কাৰণে আটাইতকৈ ডাঙৰ মেজিকটোৰ নাম ইউনাইটেড ফ্ৰণ্ট, ঐক্যবদ্ধ বিৰোধী। আৰু সেইটো যিদিনাই হ'ব, সেইদিনাই অসমত ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ব। আৰু সেইদিনাই হিমন্ত বিশ্ব শৰ্মাই এতিয়া মোৰ লাইফ চাই তেওঁ টোপনি গৈছে, তেতিয়া তেওঁ মোৰ লাইফ চাই ছুইচাইড কৰিবলৈ আগবাঢ়ি যাব। ঐক্যবদ্ধ নহয়, ঐক্যবদ্ধ হমেই হোৱাটো খাটা 100% হ'ম। যদি অকলে খেলিব বিচাৰে 100% হ'ম। আৰু যদি কোনোবাই অকলে খেলিব খোজে তেতিয়াহ'লে ছুইচাইড কৰা হ'ব।